আজি ভাতৰ লগত খাবৰ কাৰণে বনাইছো ঢেকিয়া আলু ভাজি। ফাগুন মাহত বিলে ঢেকিয়া খাব লাগে। আপোনালোকে বাৰু ঢেকিয়া খাইছেনে? আমি আজি প্ৰথম খাইছো আৰু তাৰ পিছত এইবিলে মই বনাই আছো এতিয়া ঢেকিয়া ভাজি আৰু বেলেগ একো আজি বনাবলৈ নহলে খাব ডিউটিলে গ'ল বাৰু। মই এতিয়া খাবলৈ বুলি লৈছো এয়া ঢেকিয়া আলু ভাজি আৰু অলপমান আমলখি আচাৰ আৰু কলৰ আচাৰ বনাইছিলো সিদিনাখন অকমান হেয়া কলৰ আচাৰ লৈ লৈছো। তাকে এতিয়া ভাতকেইটা ধুনীয়াকৈ খাই লওঁ। গৰম ভাত হলে বাৰু দাইল নবনালেও খাব পাৰি দেই। তাৰপিছত এই আলফুলক অকণমান ইয়া বিচনাতে শুৱাই দিলোঁ। তাই আকৌ একদম গৰমত ঘামি জামি যোৱাৰ কাৰণে চুৱেটাৰটো খুলি দিলোঁ। এনেকৈ অকণমান দি শুৱাই থলোঁ। তাৰপিছত উবি হ'বলৈ লাগে। উবি হৈ পিনি তাই যি চিঞৰ শুনকচোন। কোন আলফুল কোন গৰম উঠিলে কি আজি দিনত আৰু বিশেষ ভিডিঅ' তেনেকৈ বনোৱা নহ'লে। এইফালে এতিয়া গধূলি হ'ল। এওঁ ডিউটিৰ পৰা আহি পালেহি। আহি পোৱাৰ লগে লগে আলফুল মোৰ ওচৰত নাথাকে নহয়। দেউতাকে জল্দিকৈ গাটো ধুয়েই অকণমান লৈ দিলে। তাৰপিছত বোলো চাহকাপ খাই লওক। মই এয়া চাহকাপ বাকি কৰি দিলোঁ। চাহ খোৱা সময়কণো তাই মোৰ ওচৰত নাথাকে মানে দেউতাকে লৈ দিলেহে তত মানে এতিয়া আকৌ দেউতাকে তাইক জল্দি খাই পিনি লৈ আছে। এয়া দেউতাক আহি ডিউটিৰ পৰা সোমাবলৈ পাইছেহে। তাই একদম দেউতাকৰ ওচৰলৈ যাবলৈ উৎপাত। তাৰপিছত গা চা ধুলে বাৰু ধুই পিনিহে এতিয়া লৈছেহে। চাহকাপ খাই লওক বোলো। এই চাহকাপ দিলোঁ খাই বৈ এতিয়া তাইক অকণমান লৈ দিছে। লৈ দিলতহে তাই মানে শান্তি হৈছে। নহ'লে ইমান বেছি আমনি কৰি আছে মানে ওচৰত মোৰ ওচৰত তাই নাথাকেই মানে। দেউতাক অহাৰ লগে লগে আৰু মোৰ ওচৰত নাথাকে আৰু মানে দেখিছেনে তাই। এতিয়া মোবাইলটো খালি আনিলে তাই হাঁহি নাইকিয়া হৈ যায় আৰু আকচুৱা হাঁহি থাকিব। মোবাইলটো দেখালে তাই আকৌ নেহাঁহে। এইফালে দিছে নাই আলফুলক একদম ককাকে লৈ আছে। তাই যেনেকৈ ল'লোঁ এনেকৈ থাকিব মানে। তাৰ লগত থাকিলে আমনি নাই তাই দেখিছে নাই। ভণ্টি এইফালে চোৱা আলফুল অকণমান ঘূৰাই দিয়া আকৌ বেটা। এইফালে তুমি ঘূৰি দিয়া আকৌ। এইজনী কোনে ল'লে? অ' দাদা ল'লে। টোপনি ধৰিছে তাই। টোপনি ধৰিছে গান গাইছে আলফুলে। আমাৰ আলফুলে আকৌ টোপনি ধৰিলে খুব গান গায় দেখিছে নহয় কেনেকৈ গান গাই আছে এতিয়া। আমাৰ আলফুলে নাম গাইছে দেই। আলফুলৰ টোপনি আহিবলৈ নাম গাইছে দেই এতিয়া দেখিছে নহয়। আলফুলৰ আমাৰ টোপনি আহিলে বৰ নাম গায়। এয়া তাই এতিয়া শুব মানে সেইটো কাৰণে নাম কাৰ গাই লৈছে আৰু গান গাই গাই অকণমান সময় শুলে আৰু তাৰপিছত কি আধা ঘণ্টামান শুলে কি নুশুলে সাৰ পালেই নহয়। তাৰপিছত আকৌ এয়া ভাত পানী বনোৱা কাম হ'লেই নহয় আৰম্ভ। আজি আকৌ এওঁ বোলে শুকান মাছ বনাওঁ বোলে। এইফালে শুকান মাছখিনি গৰম পানীত দি অলপমান উতলা গৰম পানীত দি পিনি কাঢ়ি পিনি এতিয়া এয়া পিঁয়াজ আদা নহৰু কাটি এনেকৈ ভাজি আছে। আৰু এওঁৱে প্ৰায় ভাত বনাই আপোনালোকে ভিডিঅ'বোৰত দেখিছেই। মই মানে তাইক লৈ থাকোঁতে যায়। তাৰপিছত ভাত পানী বনোৱা কাম হৈয়ে গ'ল। এতিয়া খাবলৈ বুলি এওঁ বাঢ়িলে ভাত। আৰু এয়া কি ৰান্ধিছিলে দেখাই দিছোঁ। শুকান মাছ আৰু এইফালে ঢেকীয়া আলু ভাজি আৰু এইফালে দাইল আলু পাঁচফোৰণ দি কেনে এনেকৈ তেল মাৰি দিছিলোঁ। আজি দাইলত আলু দি বহুত দিন খোৱা নাই। আজি তেনেকৈ সেইকাৰণে বনালোঁ আৰু এয়া খাবলৈ বুলি বহি ল'লোঁ। দেখিছে নহয় আলফুল কোচত থাকিবই আৰু খোৱা সময়কণত আৰু কেতিয়াবাহে মানে কোনোবা থাকিলে ধৰি দিয়ে আৰু তেতিয়া ধুনীয়াকৈ খাব পাৰোঁ।